গুৰুত্বপূৰ্ণ খবৰ জিএমচিএইচত এবাৰ হঠাৎ বৃদ্ধি পাইছে পৰীক্ষাৰ মাচুলৰ নিৰিখ প্ৰতিবিধ পৰীক্ষাৰ মাচুলৰ নিৰিখ 100ৰ পৰা 300% পৰ্যন্ত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু এতিয়াৰ পৰা যদি আপুনি চিকিৎসাৰ ক্ষেত্ৰত যদি আপুনি জিএমচিএইচলৈ আহে অধিক ধন লৈ হাতত ৰাখিব লাগিব কিয়নো প্ৰতিবিধ পৰীক্ষাৰ মাচুল হুৰা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে কোনবিধ পৰীক্ষাৰ মাচুল কিমান বৃদ্ধি পাইছে প্ৰতিটো তথ্য মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ পুনৰ জনতাৰ ওপৰত মাধমাৰ চৰকাৰৰ জিএমচিএইচত হুৰা বাহিল পৰীক্ষাৰ মাচুলৰ নিৰিখ আৰু অধিক ধন লৈ এতিয়াৰ পৰা যাব লাগিব আপুনি চিকিৎসাৰ বাবে আপুনি যদি চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ আহে অধিক ধন লৈ আহিব লাগিব 107টা পৰীক্ষাৰ মাচুল বৃদ্ধি কৰিছে জিএমচিএইচ কৰ্তৃপক্ষই 100ৰ পৰা 300% পৰ্যন্ত বৃদ্ধি হৈছে মাচুল বেংক কেবিনৰ মাচুল পূৰ্বতে 1000 টকা আছিল আৰু এতিয়াৰ পৰা 1100 টকালৈ বৃদ্ধি কৰা হৈছে এলএফটি টেষ্টৰ মাচুল 410 টকা আছিল 900 টকালৈ বৃদ্ধি কৰা হৈছে এএনএ প্ৰফাইল টেষ্টৰ মাচুল পূৰ্বতে আছিল 3000 টকা এতিয়া 3500 টকালৈ বৃদ্ধি কৰা হৈছে তেজৰ সিকেএমবি পৰীক্ষাৰ মাচুল পূৰ্বতে 315 টকা আছিল আৰু 600 টকালৈ বৃদ্ধি কৰা হৈছে ফ্লেট পৰীক্ষাৰ মাচুল পূৰ্বতে 300 টকা আছিল আৰু বৰ্তমান 900 টকালৈ বৃদ্ধি কৰা হৈছে আইৰন প্ৰফাইল টেষ্টৰ মাচুল পূৰ্বতে 660 টকা আছিল আৰু এতিয়াৰ পৰা 1100 টকালৈ বৃদ্ধি কৰা হৈছে সমান্তৰালভাৱে যদি আমি চাওঁ থাইৰয়েড প্ৰফাইল টেষ্টৰ মাচুল পূৰ্বতে 600 টকা আছিল আৰু 600ৰ পৰা 800 টকা কৰা হৈছে ইউৰিক এসিড টেষ্টৰ মাচুল 60 টকাৰ পৰা 100 টকালৈ বৃদ্ধি কৰা হৈছে আৰু ফাস্টিং ব্লাড চুগাৰৰ মাচুল পূৰ্বতে 30 টকা আছিল 30 টকাৰ পৰা 60 টকা পৰ্যন্ত বৃদ্ধি কৰা হৈছে এক প্ৰকাৰ